নমস্কাৰ প্ৰিয় বন্ধুসকল, মই আজি আপোনালোকলৈ লৈ আহিছোঁ শিৱ মহাপুৰাণৰ দ্বিতীয় অধ্যায়। ওংকাৰ শব্দৰ প্ৰাদুৰ্ভাৱ, শিৱৰ শব্দময় তত্ত্ব, ব্ৰহ্মা আৰু বিষ্ণুক শিৱৰ দ্বাৰা পৰামৰ্শ প্ৰদান। সুতমুনিয়ে সোণকাদি মুনিগণক কৈছিল যে ব্ৰহ্মাদেৱে নাৰদক কৈছিল, হে বোপা নাৰদ, মই বিষ্ণুৰ কথামতে এটি মনোহৰ সংহৰ ৰূপ ধাৰণ কৰি লিংগৰ কাষে কাষে আকাশলৈ উৰি গৈছিলোঁ। তেতিয়াৰ পৰা ত্ৰিলোকত বিৰাট সং নামে জনাজাত হৈছোঁ। হে পুত্ৰ, মই প্ৰকাণ্ড সংৰূপে লিংগৰ ঊৰ্ধ্বভাগ চাবলৈ উৰিছিলোঁ আৰু ভগৱান বিষ্ণুৱে শুক্লবৰ্ণৰ প্ৰকাণ্ড বৰা ৰূপ ধাৰণ কৰি জলৰ তলভাগলৈ গমন কৰিছিল। বিষ্ণুৰ সেই প্ৰকাণ্ড বৰা দেখাত সুমেৰু পৰ্বতৰ সমান ডাঙৰ আছিল। সেই বৰা দীঘলে 100 যোজন আৰু বহল আছিল 10 যোজন। খুৰা, দাঁত আৰু নাক দীঘল আছিল। দেহৰ তুলনাত ভৰি 4খন ক্ষুদ্ৰ আছিল। তেওঁৰ দেহ প্ৰলয় কালৰ সূৰ্যৰ দৰে প্ৰভাৱযুক্ত। তেওঁ লিংগৰ তলভাগ দৰ্শন কৰিবলৈ জলৰ মাজত ডুব মাৰি 4000 বছৰ লিংগৰ কাষে কাষে গৈ থাকিও লিংগৰ উৎপত্তি স্থান দেখা পোৱা নাছিল। বিষ্ণুৱে শুক্লবৰা ৰূপ ধাৰণ কৰাৰ বাবে পাছলৈ জগতৰ সকলোৱে সেয়া শ্বেত বৰাহ কল্প বুলি জানিছিল। হে নাৰদ, ময়ো প্ৰভু নাৰায়ণৰ দৰে 4000 বছৰ লিংগৰ কাষে কাষে ওপৰলৈ উৰি গৈও লিংগৰ শেষ ভাগ জানিব পৰা নাছিলোঁ। মই বিফল হৈ পুনৰ পূৰ্বৰ স্থানলৈ উভতি আহিছিলোঁ। ভগৱান বিষ্ণুৱেও ক্লান্ত হৈ পূৰ্বৰ স্থানলৈ উভতি আহিছিল। আমি দুয়ো বৰ ক্লান্ত হৈ পূৰ্বৰ স্থানত মিলিত হৈ পূৰ্বৰ ৰূপ ধাৰণ কৰি সেই জ্যোতিময় লিংগক প্ৰণাম কৰিছিলোঁ। আমি দুয়ো শিৱৰ মায়াত মোহিত হৈ আদি অন্তহীন লিংগৰ কথা ভাবি ভাবি আচৰিত হৈছিলোঁ। সেই মহালিংগৰ নাম কি জনা নাছিলোঁ। জ্যোতিময় লিংগ প্ৰকৃততে কোন হ'ব পাৰে সেই কথাও জনা নাছিলোঁ। আমি দুয়ো আলোচনা কৰি সেই লিংগক প্ৰণাম জনাই, হে দেৱ, তুমি লিংৰূপে যিয়ে নোহোৱা, আমি তোমাক ভক্তিভাৱে প্ৰণাম জনালোঁ বুলিছিলোঁ। সেই সময়তে ওম শব্দ এটি শুনিছিলোঁ। সেই শব্দৰ ক'ৰ পৰা উদ্ভৱ হৈছে নাজানি আমি দুয়ো বিস্ময়িত হৈছিলোঁ। আমি দুয়ো একো স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি বাৰে বাৰে শব্দ অহা দিশলৈ চাই প্ৰণাম কৰি আছিলোঁ। তেতিয়া সনাতন আদিবৰ্ণ অকাৰ লিংগৰ দক্ষিণ ভাগত দেখা পাইছিলোঁ। উত্তৰ ভাগত দেখা পাইছিলোঁ উকাৰ বৰ্ণ আৰু মাজ ভাগত মকাৰ বৰ্ণ দেখা পাইছিলোঁ। দক্ষিণত আদিবৰ্ণ অ দেখাত সূৰ্যৰ দৰে, উত্তৰৰ উ বৰ্ণ অগ্নিৰ দৰে আৰু মাজৰ ম চন্দ্ৰমণ্ডলৰ দৰে দেখা গৈছিল। লগতে স্ফটিকৰ দৰে অমিত সদৃশ পৰম তত্ত্ব দৰ্শন কৰিছিলোঁ। হে নাৰদ, সেই তত্ত্বৰ আদি অন্ত নাই। সেই তত্ত্ব সত্য আৰু সদায় অজৰ। হে বোপা, সেই তত্ত্ব ভগৱান নীল আৰু লোহিত একাক্ষ ঔকাৰ স্বৰূপ। সেই ঔকাৰ অব্যয়, যি অকাৰ তাকে সৃষ্টিকৰ্তা ৰূপে জানি ল'বা। ঔকাৰ জগতপতি আৰু মকাৰ মহেশ্বৰ বুলি জানিবা। হে পুত্ৰ নাৰদ, মই আৰু নাৰায়ণ আমি দুয়ো তেতিয়া সবিস্ময়ত হৈ সেই ওলৈ চাই আছিলোঁ। তাৰ পাছত আৰু এটি ঘটনা ঘটিছিল। আমি দুয়ো এটি পঞ্চমুখ দশবাহুযুক্ত কপুৰৰ দৰে বগা সুন্দৰ নানাবিধ কান্দিযুক্ত অতি উদাৰ মহাপুৰুষৰ লক্ষণযুক্ত মহাবিজমান মূৰ্তি দৰ্শন কৰিছিলোঁ। তেওঁৱে দেৱ মহেশ্বৰ বুলি জানি তেওঁক স্তৱ কৰিছিলোঁ। তেওঁ আমাৰ স্তৱত সন্তুষ্ট হৈ দিব্য শব্দময় ৰূপ ধাৰণ কৰিছিল। সেই দিব্য শব্দময় ৰূপ অকাৰ আছিল মূৰ, আকাৰ তেওঁ ললাট, ইকাৰ সোঁ চকু, উকাৰ বাওঁ চকু, উকাৰ সোঁ কাণ, উকাৰ বাওঁ কাণ, ৰিকাৰ সোঁ গাল, ৰিকাৰ বাওঁ গাল, উকাৰ আৰু উকাৰ উভয় নাকৰ বিন্ধা। হে বোপা নাৰদ, সেই শব্দময় ৰূপ একাৰ ওপৰৰ ওঁঠ, ঐকাৰ নিম্ন ওঁঠ, উকাৰ ওপৰৰ পাৰি দাঁত আৰু উকাৰ তলৰ পাৰি দাঁত, অং আৰু অহ আলুদয় আছিল। সেই শব্দময় ৰূপৰ ক খ গ ঘ আৰু উঙ এই 5টি আখৰ আছিল সোঁফালৰ 5খন হাত, প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় জ, ঝ আৰু নিয় এই 5টি আখৰ বাওঁফালৰ 5খন হাত। ত, থ, দ, ধ আৰু ন আছিল সোঁ ভৰি।
ত থ দ ধ আৰু ন আছিল বাওঁ ভৰিত। তেনেদৰে পকাৰ সেই ৰূপৰ উদৰ, ফকাৰ সোঁফাল, বকাৰ বাওঁফাল, ভকাৰ তেওঁ কাণ, মকাৰ হৃদয়, জকাৰৰ পৰা হ কাৰলৈ সিমানবোৰ আখৰ আছে, সেইবোৰ সেই শব্দময় ৰূপৰ প্ৰভুৰ সপ্তম ধাতু বুলি জানি ল'বা। হে নাৰদ, হকাৰ হৈছে সেই বিভুৰ নাভি, ক্ষকাৰ তেওঁ নাট, নিগুণ অথচ গুণময় পঞ্চানন। তেনেধৰণৰ শব্দময় ৰূপ দৰ্শন কৰি মই আৰু বিষ্ণুৱে তেওঁক কৈছিলোঁ, হে বিভু, আপুনি পৰম অদ্ভুত, আপুনি আমাক কৃপা কৰক। আমাৰ কথা শুনি সেই শব্দময় ৰূপ ধাৰণ কৰা দেৱ পঞ্চাননে মই তোমালোকৰ প্ৰতি সন্তুষ্ট হৈছিলোঁ বুলিছিল। তেতিয়া বিষ্ণু আৰু মই কৈছিলোঁ, হে দেৱ, আপুনি যদি আমাৰ প্ৰতি সন্তুষ্ট হৈছে তেতিয়া আমি কি কৰা উচিত হ'ব জনাওক। আমাৰ কথা শুনি দেৱ পঞ্চাননে মোক, তোমাৰ নাম বৰ্মা, তুমি জগতৰ সৃষ্টিকৰ্তা হবা বুলিছিল। তাৰ পাছত তেওঁ বিষ্ণুক, তোমাৰ নাম বিষ্ণু, তুমি বৰ্মাই সৃষ্টি কৰা জগত পালন কৰিবা বুলিছিল। তাৰ পাছত তেওঁ পুনৰ কৈছিল, হেৰা বৰ্মা, হেৰা বিষ্ণু, মোৰ পৰাই এটি অংশই ৰুদ্ৰৰূপে জন্ম লাভ কৰি যথাসময়ত জগতৰ বিনাশ সাধন কৰি থাকিব। প্ৰকৃতিৰ পৰা 3টা শক্তি জন্ম লাভ কৰিব। তেওঁলোকৰ নাম হ'ব কালী, লক্ষী আৰু বৰ্মানী। হে বৰ্মা, তুমি বৰ্মানীক পত্নীৰূপে গ্ৰহণ কৰিবা। হে বিষ্ণু, তুমি লক্ষীক পত্নীৰূপে গ্ৰহণ কৰিবা। মোৰ অংশৰ পৰা জন্ম লাভ কৰা ৰুদ্ৰই কালীক পত্নীৰূপে গ্ৰহণ কৰিব। তেনেদৰে কৈ সেই পঞ্চাননে নিজ দেহৰ পৰা ৰুদ্ৰক জন্ম দিছিল আৰু তেওঁৰ ইচ্ছাতে প্ৰকৃতি দেৱীয়ে 3 দেৱীৰ জন্ম দিছিল। তাৰ পাছত তেওঁ কথামতে মই বৰ্মানীক, বিষ্ণুৱে লক্ষীক আৰু ৰুদ্ৰই কালী দেৱীক পত্নীৰূপে গ্ৰহণ কৰিছিলোঁ। তেতিয়া তেওঁ মোক সৃষ্টিকৰ্ম কৰিবলৈ নিৰ্দেশ দিছিল। হৰৰ কথা শুনি বিষ্ণুৱে প্ৰণাম জনাই কৈছিল, হে বিভু, আমি আপোনাৰ আদেশ পালন কৰিম। আমি আপোনাক কথা এটি সুধিব খোজোঁ, আপুনি আমাৰ মনৰ কামনা পূৰণ কৰক। তেতিয়া পঞ্চাননে কৈছিল, হে বিষ্ণু, কি সুধিব খুজিছা সোধা, মই তোমাৰ মনৰ কামনা পূৰণ কৰিম। হে নাৰদ, তেতিয়া মই আৰু বিষ্ণুৱে তেওঁক কৈছিলোঁ, হে দেৱাদিদেৱ মহেশ্বৰ, আপুনি দয়ালু বুলি বুজি পালোঁ। আপুনি দয়া কৰি আমাক শিৱতত্ত্ব প্ৰদান কৰক। আমি আপোনাৰ পাদ পদ্মত স্মৰণ কৰি সদায় যেন আপোনাৰ সেই পদত নমস্কাৰ কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰক। হে পঞ্চানন, আপোনাৰ পূজনীয় শিৱতত্ত্ব ধ্যান কৰি সকলো বিষয় জানিবলৈ যেন সমৰ্থন হওঁ তাৰ ব্যৱস্থা কৰক। আমাৰ কথা শুনি দেৱাদিদেৱ মহাদেৱে বিষ্ণুক নাদা আত্মাক শুভতত্ত্ব প্ৰদান কৰিছিল। সেই তত্ত্বৰ প্ৰণয় স্বৰূপ পৰম তত্ত্ব বোলা হয়। শংকৰৰ পৰা বিষ্ণুৱে সেই প্ৰণয় স্বৰূপ পৰম তত্ত্ব লাভ কৰি আনন্দিত হৈ ঈশ্বৰৰ স্বৰূপ দৰ্শন কৰিব পাৰিছিল। বিষ্ণুৱে পুনৰ মহেশ্বৰক প্ৰণাম কৰি শিৱৰ পৰা পঞ্চমন্ত্ৰৰ ৰূপ যি ওমকাৰ, ৰুদ্ৰৰ ওম তত্ত্বমহী, মহান বচন, বিশুদ্ধ উজ্জ্বল বৰণ সেই সৰ্বোত্তম মন্ত্ৰৰূপ দৰ্শন কৰিব পাৰিছিল। সৰ্ব কামাথৰ মহাহাতক সেই মন্ত্ৰ পুনৰ মেধাকাৰত পৰিণত হৈছিল। তাৰ পাছত চতুৰ্বিংশতি সেই বৰ্ণযুক্ত গায়ত্ৰী নামৰ এটি সূত্ৰ শংকৰে বিষ্ণুক প্ৰদান কৰিছিল। সেই গায়ত্ৰী সূত্ৰই চতুৰ্বৰ্গৰ ফল প্ৰদান কৰে। বিষ্ণুৱে সেই সূত্ৰ দৰ্শন কৰি পৰম আনন্দিত হৈছিল। তাৰ পাছত বিষ্ণুৱে শিৱৰ পৰা যথাকৰ্মে মৃত্যুঞ্জয়, চিন্তামণি, দক্ষিণাদি মন্ত্ৰবোৰ লাভ কৰি সেইবোৰ দৰ্শন কৰি পৰম আনন্দিত হৈছিল। এটি এটি কৰি ভগৱান বিষ্ণুৱে সেই মন্ত্ৰবোৰ লাভ কৰি যথাবিধি জপ কৰিছিল। শিৱ মহাপুৰাণৰ 2য় অধ্যায় সমাপ্ত। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 3য় অধ্যায় লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।